মই সৰ্বপ্ৰথমে আমাৰ শ্ৰী শ্ৰী বুঢ়াগোহাঁই হৰিহৰ লোকসংগীত দলৰ তৰফৰ পৰা আপোনালোকৰ মিডিয়াক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপুনি যি আমাৰ লোকসংস্কৃতি লোকবাহক বা লোকধাৰক হিচাপে প্ৰয়াত ৰামেশ্বৰ পাঠক চৰ্দাৰ বংশীধৰ পাঠক দেৱৰ কথা কৈছে। তেখেতসকল ইমান অসমৰ জনাজাত শিল্পী আছিলে, তাৰ পাছতো আমাৰ মাজত এনেকুৱা শিল্পীৰ অভাৱ হৈছে, তাৰ ওপৰত মোক ক'বলৈ দিছে, খুব ভাল কথা। যা হওক, আমাৰ এই শ্ৰী শ্ৰী হৰিহৰ লোকসংগীত দল তৰফৰ পৰা আমাৰ অসমৰ স্বনামধন্য শিল্পী চৰ্দাৰ ৰামেশ্বৰ পাঠকদেৱলৈকে আমি তেখেতৰ বিদেহী আত্মাৰ ওচৰত প্ৰণিপাত জনাইছো, যিজন শিল্পীয়ে আমাৰ এই লোকগীত অনুষ্ঠানলৈ আহি সুন্দৰ গীত পৰিবহন কৰি গোটেই অসমৰ বাতাবৰণ সুন্দৰ সৃষ্টি কৰিছিলে। তেখেত আমাৰ মাজত নাই যদিও তেখেতৰ বিদেহী আত্মাক আমি এই সমিতিৰ তৰফৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা প্ৰথমতে জ্ঞাপন কৰিছো। দ্বিতীয়তে, আমাৰ মাজত যিজন ব্যক্তিৰ কথা কৈছে আপুনি বংশীধৰ পাঠক, আমাৰ মাজত তেখেতে জীৱিত আছে। আজিও তেখেতক আমি সমিতিৰ তৰফৰ পৰা তেখেতলৈ মানে মঞ্চ মুকলিৰ বাবে আমি তেখেতক মাতিছিলো, তেখেতে সুন্দৰভাৱে আহিছে। তেখেতৰ দ্বাৰা আজি চৰ্দাৰ বংশীধৰ পাঠক দেৱৰ দ্বাৰা মঞ্চ মুকলি কৰা হৈছে। চৰ্দাৰ বংশীধৰ পাঠক তাৰ দ্বাৰা তেখেতক অজা উপাধি দিয়া হৈছে আৰু তেখেতৰ দ্বাৰাই আজি আমাৰ লোকগীতৰ যি মঞ্চ উদ্বোধন কৰা হৈছে। তেখেতে সুন্দৰভাৱে মঞ্চ মুকলি কৰিছে, মঞ্চ মুকলি তেখেতে সুন্দৰ বক্তব্য প্ৰদান কৰিছে, লগতে অসমৰ যি থলুৱা কৃষ্টিৰ লোকগীত সুন্দৰভাৱে এই মঞ্চত তেখেতে পৰিৱেশন কৰিছে। আমি তেখেতকো আমি আমাৰ এই অনুষ্ঠান তৰফৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো। আগলৈও তেখেতে আমি অনুৰোধ জনাইছো তেখেতে আহি আমাক যেনে উৎসাহ উদ্দীপনা দিয়ে। ইয়াৰ পিছতে আমি ক'বলৈ বিচাৰিছো, আমাৰ যি লোকগীত তেখেতৰ এনেকুৱা অনুৰাগীৰ অভাৱ হৈছে। আমাৰ যিটো লোককৃষ্টিৰ ধাৰক বাহক হিচাপে যিবিলাক আমাৰ মহাপুৰুষ জনাই দিয়া বৰগীত বা আমাৰ লোকগীত কামৰূপ লোকগীতে তাৰ প্ৰভাৱটো অনুক্ৰমে লোপ পাবলৈ ধৰিছে। যদিও লোপ পাবলৈ ধৰিছে, মহাপুৰুষ জনাই দিয়া বৰগীত আৰু লোকগীত যে আমাৰ সেইটো কিন্তু সহজতে লোপ নাপায়, এইটো আধ্যাত্মিক ভাৱধাৰা ইয়াত জড়িত হৈ আছে। এই জগতে আমি এই কথা ক'ব বিচাৰিছো, আমাৰ আজি এই যে দক্ষিণ কামৰূপ জিলাৰ যি লোকগীত আৰু বৰগীত প্ৰতিযোগিতাখনে আজি প্ৰায় 1982 চনৰ পৰা আজি এই অনুষ্ঠানটো পতা হৈছিলে। ইয়াৰ কেইজনমান ব্যক্তিৰ মুখ্য প্ৰৰোচনাত আজি সুন্দৰভাৱে ধৰি আছে, তেখেতে হাত ধৰি আছে, বা মই এই অনুষ্ঠানটোৰ লগত অতীজৰে পৰা প্ৰাক আৰম্ভণিৰ পৰা জড়িত হৈ আছো। গতিকে মই উদ্যোক্তাসকলকো ধন্যবাদ দিছো আৰু যাতে সুন্দৰভাৱে এই অনুষ্ঠানটো ধৰি ৰাখে। আজিৰ বিভিন্ন এই অনুষ্ঠানত প্ৰায় 19 জন লোকগীতৰ শিল্পী ইয়াত গীত পৰিৱেশন কৰিছে প্ৰতিযোগী হিচাপে, আৰু 8 জন শিল্পীয়ে বৰগীত পৰিৱেশন কৰিছে। আৰু আমাৰ বিভিন্ন আজি সমাজকৰ্মী বা বিশিষ্ট ব্যক্তি, আমাৰ বিধায়ক মহোদয়ক মাতিছিলো। আমাৰ বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আমাৰ প্ৰথমতে আহিলে আমাৰ মাননীয় হিমাংশু শেখৰ বৈশ্যদেৱ, তেওঁ বিজেপি নেতা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য। তেখেতে আহি আমাক সুন্দৰ ভাষণ দিছে আৰু উৎসাহ উদ্দীপনা দিছে। ইয়াৰ পিছত আমাৰ বিধায়ক মহোদয় আছিলে, তেখেতেও সুন্দৰ ভাষণ দিছে, সুন্দৰ প্ৰেৰণ কৰিছে, আৰু পংকজ লোচন গোস্বামীদেৱ আহিছে, তেখেতসকলক আছে। আমি ৰাইজক এইটোৱে বাতাবৰণ কৰিব বিচাৰিছো যাতে অসমৰ হেৰাই যোৱা কামৰূপী লোকগীত আৰু বৰগীতক যেন ৰাইজে আদৰি লয়, আৰু সকলো উদ্যোক্তা সমাজকৰ্মী বিধায়ক মহোদয় আমাৰ সমাজকৰ্মীসকলকো অনুৰোধ জনায় এই অনুষ্ঠানটোক যাতে সুন্দৰকে আগবাঢ়ি নিয়াত সহযোগিতা কৰে। ইতিমধ্যে আমাৰ বিধায়ক মহোদয়ে আমাৰ যি পুঁজি দিছিলে, আজি সেই পুঁজিটো আমাৰ ইতিমধ্যে চক্ৰবেশা মহোদয়ৰ ওচৰত অহা বুলি তেখেতে মঞ্চতে ঘোষণা কৰিছে, খুব ভাল লাগিছে। আৰু বাকী আমি সকলো সমাজকৰ্মীক বা নেতাসকলক বা সমাজৰ হিতৈষী সমাজ ভাল পায় ব্যক্তিসকলক আদৰেৰে আহ্বান জনাইছো এই অনুষ্ঠানটোক যে জীয়াই ৰখাৰ বাবে তেখেতসকলে সক্ৰিয় সহযোগিতা কৰে। হৰিহৰ লোকসংগীত দলৰে জৰিয়তে আমাৰ দখলাৰ পাহাৰৰ ওপৰত প্ৰত্যেক বছৰে যি আমাৰ 7 মাঘৰ দিনা আমাৰ লোকগীত প্ৰতিযোগিতা আয়োজন কৰা হয়। 1982তে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছিলে। আজি 46 বছৰ সম্পূৰ্ণ কৰিছে আৰু এই বছৰ এই অনুষ্ঠানটো আয়োজন কৰিছে। প্ৰত্যেক বছৰে এই বছৰো আমাৰ মঞ্চখন মোৰ প্ৰয়াত পিতৃ উমাকান্ত ঠাকুৰে সোঁৱৰণত তেওঁলোকে দিছে, আৰু মই আনন্দিত হৈছোঁ কিয়নো সৰুৰ পৰা মই এইখন মোৰ নিজৰ গান, আপোনালোকে জানে, সৰুৰ পৰা মই এই অনুষ্ঠানত আহি আছো, আৰু আজিলৈ যদি বাহিৰত থকা নাই
মই সদায় এই অনুষ্ঠানত আহিছোঁ আহি নথৈ আনন্দিত হওঁ কিয়নো আমি লোকগীত শিল্পী যি আমাৰ লোকগীত আছে সেই লোকগীতটো আমি আগুৱাই লৈ যাব লাগে আৰু এই কৃষ্টিটো তেওঁলোকে জীয়াই ৰখাৰ চেষ্টা কৰি আছে। প্ৰথমতে মই আপোনালোক আটাইকে এই মঞ্চৰ পৰা মই শুভেচ্ছা জনাইছোঁ। আজি 1981-82 চনৰ পৰা 1982-83 চনৰ পৰা এই অনুষ্ঠানটো লোকগীত বৰগীত প্ৰতিযোগিতা আমাৰ শ্ৰী শ্ৰী বুঢ়া উপহালী দখল শ্ৰী শ্ৰী বুঢ়া হৰিহৰ লোকসংগীত দলৰ দ্বাৰাই পৰিচালিত কৰা হৈছিল আৰু আমাৰ তেতিয়াৰ পৰা আজি পৰ্যন্ত এই আজি 46তম প্ৰতিষ্ঠা দিৱস আমাৰ 46তম দিৱস হিচাপে আজি পৰিগণিত হৈছে। আমি বহুত সহযোগত ৰাইজৰ সহযোগত আৰু আমাৰ যি কৰ্মকৰ্তা সদস্য আমাৰ ইয়াতে দখলতে আছে মই আমাৰ হৰেণ দাস তেওঁৰ সহযোগতো আমি বহুত আমি উপকৃত হৈছোঁ আৰু লগতে আমাৰ সদস্যখিনিও আমালোকে বহুত সহযোগ কৰিছে আৰু এই প্ৰতিষ্ঠা এই দিৱস আমাৰ এই লোকগীত বৰগীত প্ৰতিযোগিতা আগলৈ যাতে আমি ভাল কৰিব পাৰোঁ কামনা কৰিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোকৰো আশীৰ্বাদ লাগিব আৰু গোটেই ৰাইজৰে আশীৰ্বাদ লাগিব আৰু সেই আশীৰ্বাদত আমি আশীৰ্বাদ স্বৰূপে আৰু আগত বছৰ যাতে আমি কৃতকাৰ্যত হ'ব পাৰোঁ তাৰে কামনা কৰিছোঁ। সেইখিনি আমাৰ আমাৰ সম্প্ৰদায় আছিল লোকগীতৰ সম্প্ৰদায় আছিল ৰামেশ্বৰ পাঠক। বৰ্তমান এতিয়া লোকগীত বৰগীত এতিয়া মানে মৰি যোৱাৰ দৰে হৈছে, তথাপিও আমি বহুত হেৰি কৰিছোঁ, আমি উৎসাহেৰে আমি আশা কৰিছোঁ যে আৰু তেওঁলোকেও আগ্ৰহেৰে আমালৈ এই অতি এই শৈলশিখৰ দখলাপাহাৰ শৈলশিখৰ অতি কষ্ট কৰি আহি আমাক বহুত উপকৃত কৰিছে, আমাৰ লগত সহযোগ কৰিছে। তাৰে ফলস্বৰূপে আমিও আজি যিখিনি আমি প্ৰতিযোগী পালোঁ আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ আৰু ভৱিষ্যতে যাতে আমি আৰু আগত যিটো আহিব সেই বছৰটো আগত বছৰটো যাতে ভাল হয় তাৰে কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ।